প্রত্যেক ন্যায় দিয়ক আয়ুষী প্রত্যেক পরিয়ালক ন্যায় দিয়ক আয়ুষী নারী নির্যাতন বন্ধ করক অধম আদিবাসী ছাত্র সন্থা জিন্দাবাদ অধম আদিবাসী মহিলা সমিতি জিন্দাবাদ মহিলা শক্তি আওপা বোকাখাট আঞ্চলিক সমিতিৰ উদ্যোগত প্ৰাক্তন আলনা আৰু সৌদ অসম আদিবাসী ছাত্ৰ সন্থাৰ সহযোগত স্বৰ্গীয় আয়ুষী পুত্ৰীৰ হত্যাকাৰীক ফাঁচি দিয়াৰ দাবীত এঘণ্টীয়া ধৰ্ণা কাৰ্যসূচীৰ যোগেদি সমজিল্লা আয়ুক্তলৈ স্মাৰক পত্ৰ প্ৰতি সন্মানীয় সমজিল্লা আয়ুক্ত বিষয়া বোকাখাট সমজিল্লা মহোদয়া জয়তে সংগ্ৰামী অভিনন্দন ও জহাৰ গ্ৰহণ কৰিব সন্মান সহকাৰে আপোনাক জনাওঁ যে যোৱা ইংৰাজী 20 তাৰিখে কাৰ্বি আংলং জিলাৰ অন্তৰ্গত অমৰাজান গাঁৱৰ কণমানি 6 বছৰীয়া শিশুপুত্ৰীক যিদৰে এজন ৰক্ত পিশাচুৱে ধৰ্ষণ কৰি হত্যা কৰিলে ই এক জঘন্য অপৰাধ। আমাৰ চৌদিশে ই সঘনাই বিয়পি পৰিছে। অসমত বৰ্তমান সময়ত মহিলাৰ কোনো ধৰণৰ সুৰক্ষা আমি দেখা পোৱা নাই। গতিকে অসম চৰকাৰে ইয়াৰ ওপৰত বিহিত ব্যৱস্থা গ্ৰহণ কৰি এক কঠোৰতকৈ কঠোৰ আইন প্ৰণয়ন কৰি ৰক্ত পিশাচুসকলক ফাঁচি দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰে যেন। সেয়ে মহোদয়ৰ ওচৰত সৌদ অসম আদিবাসী মহিলা শক্তি আওপা বোকাখাট আঞ্চলিক সমিতিৰ তৰফৰ পৰা তীব্ৰ গৰিহণা দিছোঁ। সেয়েহে আমাৰ তৰফৰ পৰা চৰকাৰলৈ কিছু দাবী উত্থাপন কৰিছোঁ। আমাৰ দাবীসমূহ: 1. মহিলাসকলক ধৰ্ষণ কৰা কাৰ্যৰ লগত জড়িত থকা সকলো দোষীক ফাঁচি দিয়ক। 2. অসম ৰাজ্যৰ লগতে সমগ্ৰ দেশতে হৈ থকা নাৰী নিৰ্যাতন হত্যাকাণ্ডৰ দৰে ধৰ্ষণৰ দৰে কাণ্ড বন্ধ কৰক। 3. নাৰী সুৰক্ষাৰ বাবে এক কঠোৰতকৈ কঠোৰ আইন প্ৰণয়ন কৰক। 4. আদিবাসীসকলক সুৰক্ষা প্ৰদান কৰক। সৌদ অসম আদিবাসী মহিলা শক্তি বোকাখাট আঞ্চলিক সমিতিৰ সভানেত্ৰী শ্ৰীমতী কুন্তলা মাৰ্ডী টুৰী আৰু সৌদ অসম আদিবাসী মহিলা শক্তি বোকাখাট আঞ্চলিক সমিতিৰ সম্পাদিকা পিংকি প্ৰজাপতি। মহিলাসকলক ধৰ্ষণ কৰা কাৰ্যৰ লগত জড়িত থকা সকলো দোষীক ফাঁচি দিয়ক। দ্বিতীয়তে অসম ৰাজ্যত লগতে সমগ্ৰ দেশতে হৈ থকা নাৰী নিৰ্যাতন হত্যাকাণ্ড ধৰ্ষণৰ দৰে কাণ্ড বন্ধ কৰক। তৃতীয়তে নাৰী সুৰক্ষাৰ বাবে এক কঠোৰতকৈ কঠোৰ আইন প্ৰণয়ন কৰক। চতুৰ্থতে মহিলা শক্তি আওপা বোকাখাট আঞ্চলিক সমিতিৰ তৰফৰ পৰা আমি বোকাখাট সমজিল্লা আয়ুক্ত কাৰ্যালয়ত আয়ুষী পুত্ৰীক ধৰ্ষণকাৰীক ফাঁচি দিয়াৰ দাবীত এঘণ্টীয়া ধৰ্ণা কাৰ্যসূচী আৰম্ভ কৰা হয়। লগতে ধৰ্ষণকাৰীক ফাঁচিৰ দাবী দিয়া হয় আৰু আমাৰ দেশত যি ধৰ্ষণকাৰী চলি আছে সেইবোৰ যাতে বন্ধ হয় আৰু আমাক ন্যায় লাগে। আমাৰ নাৰী সুৰক্ষা কঠোৰ আইন প্ৰণয়ন কৰক, তাৰ দাবীত আজি আমি বোকাখাট সমজিল্লা আয়ুক্ত কাৰ্যালয়ত স্মাৰক পত্ৰ এখন প্ৰদান কৰোঁ। জহাৰ। আজি সৌদ অসম আদিবাসী ছাত্ৰ সন্থা বোকাখাট আঞ্চলিক সমিতিৰ উদ্যোগত আৰু মহিলা সমিতিৰ উদ্যোগত আৰু প্ৰাক্তন আলনাৰ সহযোগত আজি বোকাখাট সমজিল্লা আয়ুক্ত অফিচত আমি এক স্মাৰক পত্ৰ প্ৰদান কৰিছোঁ। যিহেতুকে যোৱা 20 তাৰিখে আয়ুষী পুত্ৰী নামৰ এগৰাকী একেবাৰে কণমানি শিশুক এজন নৰপিশাচুৱে হত্যা কৰিছে, ৰেপ কৰি হত্যা কৰিছে। তেওঁৰ আমি ন্যায় পাবৰ কাৰণে আজি আমি এখন স্মাৰক পত্ৰ প্ৰদান কৰিছোঁ আৰু আমি আশা কৰিছোঁ যাতে তেওঁক ফাঁচি দিব লাগে অতি শীঘ্ৰে। আৰু আমি দেখিবলৈ পাইছোঁ যে নাৰী সুৰক্ষা দিনক দিনে কমিয়ে গৈছে আৰু দেখিবলৈ পাইছোঁ যে প্ৰশাসন বিভাগটো এই মাদক দ্ৰব্যৰ প্ৰতি আসক্ত হোৱাসকলক তেওঁলোকে একো ধৰণে ব্যৱস্থা ল'বলৈ পৰা নাই। আৰু আমাৰ বিশেষকৈ আদিবাসী অঞ্চলসমূহত বিশেষকৈ দেখিবলৈ পাইছোঁ যে গাঁৱে ভূঞে দিনক দিনে মাদক দ্ৰব্যৰ অতিপাত বৃদ্ধি পাবলৈ ধৰিছে, যাৰ ফলত এনেধৰণৰ ঘটনা ঘটিবলৈ পাইছে। আৰু আমি এইটোৱে প্ৰশাসনক আমি দাবী জনাব বিচাৰোঁ, যিহেতুকে এই ধৰণে কাৰ্যবোৰ চলি থাকিলে আমাৰ সমাজখন দিনক দিনে বেয়া দিশলৈ আমাৰ গতি কৰি আছে। তো আমি আশা কৰোঁ অসম চৰকাৰে যিহেতু আবকাৰী বিভাগক পইচা দি পুহি ৰাখিছে, তেওঁলোকৰ কামত কিন্তু সঠিকভাৱে কৰিব লাগে। তো আমি দাবী জনাইছোঁ।